নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো আছিলে 6 ডিচেম্বৰৰে ভিডিঅ'। সেইদিনা আছিল মামা ল'ৰাৰ জন্মদিন। তাকে জন্মদিনলৈ বুলি আহি এয়া মামাৰ ঘৰৰ সন্মুখৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলকচোন ভিতৰত কি হৈ আছে সকলোখিনি আপোনালোকক দেখাম। বাৰ্থডে কি আয়োজন কৰিছে সকলো আপোনালোকক দেখাম, চাব। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। এইফালে বেলুন লগাইছে আৰু কেইটামান আৰু লগাব আছে বাৰু। পিছে বাৰ্থডে বয় ক'ত আছে বা বলকচোন বিচাৰি যাওঁ। বাৰ্থডে বয় কেমেৰালৈ ভয় কৰে, কেমেৰা দেখি মুখ লুকুৱাই ফুৰে। হেপী বাৰ্থডে লোৱা। মই দেখামেই মুখখন চাওঁ। কেকটো আবেলিতে আনি এনেকৈ ফ্ৰিজত ভৰাই ৰাখিছে। সি আমাক দেখাবলৈ সি লৈ আহিছে। কটাৰ আগতে আমাক কেকটো এবাৰ দেখাই দিছে। আৰু অলপ বেলুন ফুলাব আছিলে, সেয়েহে ভণ্টি আৰু সি লগ লাগি বেলুনকেইটা ফুলাই আছে। তাৰপাছতে আমাক কেমেৰাটো ওলোৱা দেখি চাওকচোন মুখখন কেনেকৈ লুকুৱাই ফুৰিছে। বেলুন ফুলাই লগায়ো হৈ গ'ল বাৰু। তাৰপিছতে এয়া কেক কাটিবৰ সময় হৈছে। কেক কাটিবৰ কাৰণে সকলোখিনি যা যোগাৰ কৰি লোৱা হৈছে। কেক কটা পৰ্ব ইমানতে শেষ হ'ল। এতিয়া বলকচোন পিছফালে যাওঁ, কি বনাই আছে চাওঁগৈ ভাতৰ লগত খাবৰ কাৰণে। এইফালে বনাই আছে হাঁহৰ মাংস আৰু কোমোৰা, আৰু সিফালে এয়া দাইল বহাই থৈছে। এয়া ভিতৰতো বনাই আছে মায়ে। ভিতৰত ফুলকবি, লেচৰা মাহ, গাজৰ এনেকৈ মিক্স চব্জি এখন বনাই আছে। তাৰপাছতে যিখিনি মানুহে মাংস নাখায় তেওঁলোকৰ কাৰণে ফুলকবি বিলাহীৰ লগত মাছ বনাই আছে। বাহিৰত চৌকা যিহেতু দুটাহে আৰু সোনকালে খাই বৈ সকলোবিলাক ঘৰলৈ যাব লাগিব, গতিকে মানে ভিতৰতো বনাইছে বাহিৰতো বনাইছে। একে ঠাইতে বনাবৰ কাৰণে ৰৈ থাকিলে দেৰি হৈ যাব। এইফালে ঠাণ্ডা দিনৰ ৰাতি, বেছি ৰাতিলৈকে থাকিলে সকলোবিলাকে ঠাণ্ডাও পাব আহিবলৈ। যিহেতু মামাৰ ঘৰ গাঁৱতে আমাৰ সকলোৱে খাই আমি ঘৰলৈ গুচি যাম, সেয়েহে দুয়োফালে সমানে লগাই দিছে যাতে সোনকালে ভাত খাই আমি সোনকালে ঘৰলৈ যাবলৈ পাৰোঁ। সকলোবোৰ বনাই মেলি হৈ গ'ল। এতিয়া আহিলে খোৱাৰ সময়। এয়া খোৱাৰ আগতে মাংসখিনি এনেকৈ বাতিত সজাই লৈছে যাতে দিওঁতে সুবিধা হয়, সেইকাৰণে আগতীয়াকৈ এনেকৈ সজাই লৈছে। তাৰপাছতে খাবলৈ হৈ গ'ল আৰু এয়া আমি বহিলোৱে খাবৰ কাৰণে। আলহীবোৰে খাই মেলি গ'ল, আমি এতিয়া ঘৰৰ মানুহখিনি বহিছোঁ। তাকে খাই লৈ আৰু গৈ থাকিম ঘৰলৈ। সকলোৱে খাই বৈ উঠিলোঁ। মামীয়ে আকৌ আপত্তি কৰি আছিল, তেওঁক বোলে ভিডিঅ' কৰা নাই, গতিকে তেওঁ বাচন ধুই আছিল, বাচন ধুই থকা ঠাইতে তেওঁক ভিডিঅ' অকণ কৰি দিলোঁ। তাৰপাছতে আমাৰো যাবৰ সময় হ'ল। যোৱাৰ আগমুহূৰ্তত এখন ফটো উঠো বুলি সকলোবিলাক আহিছোঁ, কাৰণ যিকোনো অনুষ্ঠানতে ফটো উঠাটো মেণ্ডেটৰী, গতিকে আমিও ফটো এখন উঠো বুলি মানে এনেকৈ সকলোকে মাতি আছোঁ। আৰু আমাৰ ফটো উঠা হৈ গ'ল। এতিয়া ঘৰলৈ যাবলৈ সময় হ'ল।
গতিকে আমি সকলো ঘৰলৈ যাবৰ বাবে সাজু হৈছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ আহিছোঁ, বাই বাই।